নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ আগষ্ট মাহৰ বাবে বৃশ্চিক ৰাশি মাহেকীয়া ৰাশিফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে অনুকূল হ'ব, কিন্তু কিছুমান কথাত আপুনি বহুত গুৰুত্ব দিব লাগিব। মাহৰ আৰম্ভণিতে শুক্ৰ আৰু বুধ দশম স্থানত উপস্থিত হ'ব আৰু এই দশম স্থানত শনিৰো দৃষ্টি থাকিব। ইয়াৰ বাবে কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু কৰ্মৰ চাপো আপুনি দেখিবলৈ পাব। যদি শুক্ৰ আৰু বুধ গ্ৰহে আপোনাৰ পৰিৱেশ পোহৰ কৰি ৰাখিব, যাৰ বাবে আপুনি আপোনাৰ কাম অধ্যৱসায়ীভাৱে কৰি থাকিব, যি আপোনাক ইতিবাচক ফল প্ৰদান কৰিব। সূৰ্য মাহৰ প্ৰথমাৰ্ধত নৱম স্থানত থাকিব আৰু 16 আগষ্টত দশম স্থানলৈ আহিব। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হ'ব যদিও অতিমাত্ৰা আত্মবিশ্বাসে আপোনাক ডুবাই পেলাব পাৰে। এটা ভাল পৰিৱেশ বজাই ৰাখক আৰু সকলোৰে লগত ভাল আচৰণ কৰিলে আপোনাৰ সফলতা আহিব। 22 আগষ্টত মংগল অষ্টম স্থানলৈ স্থানান্তৰিত হ'ব। তেতিয়া আপোনাৰ কৰ্মক্ষেত্ৰত সৰু সৰু কিছুমান সমস্যা আৰম্ভ হ'ব পাৰে আৰু আপোনাৰ বাবে কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব, কিন্তু আপুনি আপোনাৰ বুদ্ধিমত্তাৰে সেইবোৰৰ পৰা মুক্তি পাব পাৰিব। এই মাহটোত ব্যৱসায়ীসকলৰ বাবে ভাল হ'ব। মাহৰ আৰম্ভণিতে বৃহস্পতি আৰু মংগল সপ্তম স্থানত থাকিব আৰু শুক্ৰ দশম স্থানত বুধৰ সৈতে বহিব, যি আপোনাক আপোনাৰ ব্যৱসায়ত অগ্ৰগতি প্ৰদান কৰিব। আপোনাৰ পুৰণি পৰিকল্পনা যিবোৰ আগতে কিবা কাৰণত বন্ধ হৈ গৈছিল, সেইবোৰ পুনৰ আৰম্ভ হ'ব। আৰ্থিক দিশত মাহটো আৰম্ভণি অনুকূল হ'ব। একাদশ স্থানত কেতু উপস্থিত থাকিব আৰু আপোনাৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰিব। দেৱগুৰু বৃহস্পতি সপ্তম স্থানত বহি আপোনাৰ আয় বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 26 আগষ্টৰ পৰা মংগল অষ্টম স্থানত থাকি গোপন আয়ৰ উৎস সৃষ্টি কৰিব আৰু আপুনি হয়তো অভাৱনীয়ভাৱে ধন সম্পত্তি লাভ কৰিব পাৰে। শুক্ৰই 25 আগষ্টৰ পৰা একাদশ স্থানলৈ স্থানান্তৰিত হৈ আপোনাৰ আৰ্থিক অৱস্থা উন্নত কৰাত অৰিহণা যোগাব। এইদৰে এই মাহত আপোনাৰ আৰ্থিক অৱস্থা ভাল হোৱাৰ সম্ভাৱনা আছে। খৰচ কমি যাব আৰু খৰচ আপোনাৰ নিয়ন্ত্ৰণত থাকিব আৰু আপোনাৰ আয়ু বাঢ়িব, যাৰ বাবে আপুনি কোনো অসুবিধাৰ সন্মুখীন নহ'ব আৰু আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে মাহটো আপোনাৰ বাবে মধ্যমীয়া হ'ব। পঞ্চম ঘৰত বহি থকা ৰাহুৱে আপোনাক প্ৰেমত অসংযত কৰি তুলিব পাৰে। আপুনি ডাঙৰ কথা ক'ব, কিন্তু সময়ত একো কৰিব নোৱাৰিব, যাৰ ফলত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ প্ৰিয়জন বিচলিত হ'ব পাৰে। লগতে আপোনাৰ সম্পৰ্কত উত্তেজনাও বৃদ্ধি পাব পাৰে। অৱশ্যে মাহৰ দ্বিতীয়াৰ্ধত যেতিয়া শুক্ৰই একাদশ স্থানত প্ৰৱেশ কৰিব, তেতিয়াৰ পৰা ক্ৰমান্বয়ে আপোনাৰ সম্পৰ্কত প্ৰেম বাঢ়িবলৈ আৰম্ভ কৰিব আৰু ৰোমান্টিকতাও বাঢ়িব। বিবাহিতসকলৰ ক্ষেত্ৰত সপ্তম স্থানত বৃহস্পতি আৰু মংগল একেলগে উপস্থিত থাকিব, যাৰ বাবে আপোনাৰ জীৱনসংগী অতি ভাৰসাম্যপূৰ্ণ হ'ব। আপোনাৰ সম্পৰ্ক পৰিপক্ক হ'ব আৰু আপুনি ইজনে সিজনক আদৰ্শ জীৱনসংগী হিচাপে সহায় কৰিব।